চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ দৰমহা বৃদ্ধিক লৈ ডাঙৰ আপডেট আহিছে বহু পৰিমাণে বৃদ্ধি পাইছে এবাৰ দিয়াৰ বৃদ্ধিক লৈ ডাঙৰ আপডেট আহিছে বহু পৰিমাণে এবাৰ দিয়াৰ বৃদ্ধি হৈছে সবিশে আপোনালোকক জনাব বিচাৰিছো ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব শেহতীয়াভাৱে লেবাৰ ব্যুৰোৰ ফালৰ পৰা AICPI-IWৰ সূচকাংক প্ৰকাশ কৰিছে আৰু শেহতীয়াভাৱে যথেষ্ট পৰিমাণে এই সূচকাংক বৃদ্ধি পাইছে আৰু 29 আগষ্ট তাৰিখে প্ৰকাশিত AICPI-IWৰ সূচকাংক অনুসৰি বৰ্তমান AICPI-IWৰ সূচকাংক জুলাই মাহত 146.5 পইণ্টলৈ গতি কৰিছে অৰ্থাৎ জুন মাহত আছিল 145 আৰু বৰ্তমান 146 পইণ্টলৈকে AICPI-IWৰ সূচকাংক বৃদ্ধি হৈছে আৰু ইয়াৰ লগে লগে কৰ্মচাৰীসকলৰ বৰ্তমানৰ দিয়ে 58.52% বৃদ্ধি পাইছে আৰু যিহেতু জুন মাহলৈকে AICPI-IWৰ সূচকাংকৰ ভিত্তিত এবাৰ জুলাই দিয়েৰ বৃদ্ধি ঘোষণা কৰা হ'ব আৰু 3% নিশ্চিত হৈ আছে জুন মাহলৈকে 145 পইণ্টত আছিল যি 58% বৃদ্ধি পাইছে অৰ্থাৎ 55%ৰ পৰা 3% দিয়ে বৃদ্ধি হৈ 58% দিয়ে হ'বগৈ আৰু বৰ্তমান 58%তকৈ অধিক বৃদ্ধি হৈছে আৰু এয়া আছিল কৰ্মচাৰীসকলৰ দিয়াৰ বৃদ্ধি সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আৰু দীপাৱলীৰ পূৰ্বে এই বৃদ্ধি আপোনালোকৰ ঘোষণা কৰিব আৰু জুলাই মাহৰ পৰা পাব লগা এৰিয়াৰ আপোনালোকে লাভ কৰিব আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।